আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আন এক সতৰ্কবাণী জাৰি কৰিছে। কোনো জাননী দিয়া নহয়, ডাইৰেক্ট একশ্যন ল'ব হিমন্ত বিশ্ব শৰ্মাই। হয়, সবিশেষ জনাইছোঁ, ফুল প্লেটত ভিডিঅ'টো স্কিপ নকৰিব। কোনো জাননী দিয়া নহয়, ডাইৰেক্ট একশ্যন ল'ব আৰক্ষীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা ইতিমধ্যে আমি লাভ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, অবৈধ শ্ৰমিক ধৰা অভিযান চলি থাকিব, গ্ৰেপ্তাৰ চলিয়েই থাকিব, কোনো সহানুভূতি নাই, গ্ৰেপ্তাৰ চলি থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ডাঙৰ সতৰ্কবাণী প্ৰদান কৰিছে ৰাজ্যৰ বাল্য বিবাহ কৰা আছামীসকলক। অবৈধ শ্ৰমিক ধৰা অভিযান চলি থাকিব, কেতিয়াও বন্ধ নহয়। কাৰাগাৰত ৰখাটো ডাঙৰ কথা নহয়, বাল্য বিবাহ ৰোধ হ'ব লাগিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। কোনো সহানুভূতি শব্দটো আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ সহানুভূতি শব্দটো আৰক্ষীৰ ক্ষেত্ৰত কেতিয়াও হ'ব নোৱাৰে, কাৰণ আইন হ'ব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাক্যত উল্লেখ কৰিছে। কোনো সহানুভূতি নাই, গ্ৰেপ্তাৰ চলি থাকিব। হত্যাকাৰী যদি একমাত্ৰ উপাৰ্জনকাৰী হয়, তেন্তে তেওঁক গ্ৰেপ্তাৰ নকৰিব নেকি? এই বাক্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সহানুভূতি শব্দটো আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰে, কোনো জাননী দিয়া নহয়, ডাইৰেক্ট একশ্যন ল'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। বন্ধু বান্ধৱীসকল, শেহতীয়াকৈ যিকেইজনক এৰেষ্ট কৰিছিল সেইসকলক এৰা নহয়। ৰাজ্যৰ বিভিন্ন জেলবিলাকত ভৰ্তি হৈ গৈছে, এটা জিলাৰ পৰা অইন এটা জিলালৈ প্ৰেৰণ কৰিবলগীয়া হৈছে আছামীসকলক। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থাটো লৈছে, সেই ব্যৱস্থাৰ প্ৰতি আপোনাৰ প্ৰতিক্ৰিয়া কি? সিহঁতক বিনা স্বাৰ্থে এৰি দিব লাগে নে আদালতত পঠিয়াব লাগে? আপোনালোকৰ মন্তব্য নিশ্চয় জনাব। আৰু এইটো যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেই আৰম্ভটো পুৰণিকেইটা যিকেইটা হৈছিলে সেইকেইটা বাদ দি নতুনকেইটাক ধৰিব লাগে, নে একবাৰে 7 বছৰ আগৰ পৰা যিসকলে বিয়া পাতি আহিছে বাল্য বিবাহ, সিহঁতকো ধৰিব লাগে? আপোনাৰ মন্তব্য এটা বহুতে ডাঙৰ মন্তব্য হ'ব, গতিকে এটা ভিডিঅ'টোৰ তলত লিখিবলৈ নাপাহৰিব আপোনাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপুনি নিৰ্দয় নেকি? আপোনাৰ মাজত মানৱতা বোলা বস্তু একেবাৰেই নাইনে? কাৰণ আপুনি শেহতীয়াকৈ লোৱা বাল্য বিবাহৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত বহুতৰ জীৱন যাবলগীয়া হৈছে। বহুতে এতিয়া ৰাস্তাত নামি ভিক্ষা কৰিবলগীয়া হৈছে, নিজৰ স্বামীক চাবলৈ জেলত পইচা দিবলগীয়া হৈছে। এনেবোৰ বহুতো ঘটনাৰ মাজতে আজি এটা ডাঙৰ ঘটনা ঘটিছে, যিটো আপোনালোকৰ মাজত মই উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। জোৱাইকৰ বাবে প্ৰাণ গ'ল আছমা খাতুনৰ। বাল্য বিবাহৰ কৰুণ এক পৰিণতি ঘটিছে গোৱালপাৰাত। বাল্য বিবাহ কৰোৱা অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শহুৰেকক। জোৱাইক আখিৰুল ইছলামক নাপাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শহুৰেক আমেজুদ্দিনক। ইয়াৰ পিছতেই শোকত ভাগি মৃত্যু হৈছিল আছমা খাতুনৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জানাজা নামাজ সম্পন্ন হয় আছমা খাতুনৰ। গোৱালপাৰা জিলাৰ বাউচাটাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। আৰক্ষীৰ জিম্মাত পত্নীৰ জানাজা সম্পন্ন কৰে আমেজুদ্দিনে। জোৱাইকৰ বাবেই প্ৰাণ হেৰুওৱা আছমা খাতুনৰ ঘৰত কান্দোনৰ ৰোল। আৰক্ষীৰ জিম্মাত পত্নীৰ জানাজা সম্পূৰ্ণ কৰে আমেজুদ্দিনে। ৰাজ্যবাসীৰ বাবে আন এক অত্যন্ত জৰুৰী খবৰ, এতিয়াই সাৱধান হৈ যাওক। 9341128709 এই নম্বৰৰ পৰা আপোনাৰ তাত ফোন আহিব পাৰে। বিদ্যুৎ বিল বিচাৰি ফোন আহিব পাৰে আপোনাৰ তাত। যদি আপুনি ৰিচিভ কৰে, আপুনি ফাণ্ডত পৰিব পাৰে। বন্ধু বান্ধৱীসকল, সবিশেষ জনাইছোঁ, ক'ত ক'ত এই ভয়ানক ঘটনা ঘটিছে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ মই ফুল প্লেটত। লিখি থওক এটা বিশেষ নম্বৰ। ফোন কৰাৰ পূৰ্বে আহিব মোবাইলত এটা মেছেজ। প্ৰিপেইড বিদ্যুৎ গ্ৰাহকক ৰামঠগন দিয়াৰ ষড়যন্ত্ৰ উত্তৰ প্ৰদেশৰ চাইবাৰ অপৰাধীৰ। 9341128709 নম্বৰৰ পৰা বিল আদায় দিয়াৰ অনুৰোধ আপোনাৰ তাত আহিব পাৰে। এই ষড়যন্ত্ৰত ভৰি দিলে আপুনি চিকাৰ হ'ব পাৰে ভয়ংকৰ চাইবাৰ অপৰাধীৰ। ইতিমধ্যে গুৱাহাটীৰ বহু গ্ৰাহক লৈ আহিছে এই নম্বৰৰ পৰা ফোন। 60ৰ ঊৰ্ধৰ বিদ্যুৎ গ্ৰাহক লৈ টাৰ্গেট কৰে এই চক্ৰটোৱে। SMS যোগে অহা নম্বৰ লিংক কৰিলে খালী হ'ব আপোনাৰ বেংক একাউণ্ট। হয়, এটা অত্যন্ত ডাঙৰ খবৰ আছিলে। যদি এইটো নম্বৰৰ পৰা আপোনাৰ তাত ফোন আহিছে, তেনেহ'লে আপুনি এতিয়াই সতৰ্ক হৈ যাওক, ফোন ৰিচিভ নকৰিব, সিহঁতৰ মেছেজৰ কোনো ৰিপ্লাই নিদিব, নহ'লে আপোনাৰ বেংক খালী হৈ যোৱাৰ সম্ভাৱনা আছে।